কৰিব নোৱাৰো মহোদয় নিজৰ মানুহে কৈছে মই নিজে আই উইটনেছ মই পাইছো এই সভাস্থলী প্ৰশান্তনা আইপিএছ প্ৰশান্তনা কেনেদৰে আক্ৰমণ কৰা হৈছিল আৰু গোটেই ব্যক্তিজন ইয়াতে বহি আছে কালি দেখা গ'ল এজন লোকসভাৰ সাংসদৰ ওপৰত আৰক্ষীক আগতীয়াকৈ জনোৱাৰ পিছতো নিৰাপত্তাহীনতা ৰাজপথৰ ওপৰত যেনেকৈ মাৰধৰ গতিকে মহোদয় এই কথাখিনি যদি নাথাকে আমি যিবিলাক আমাৰ কিতাপত আছে সেই পৰম্পৰাখিনি ৰক্ষা কৰিব নোৱাৰিম প্ৰথম কথা হ'ল দেশৰ সংবিধান ৰক্ষা হ'ব লাগিব আৰু এনেকৈ যদি বিৰোধী দলক সুযোগ দিয়া নহয় আলোচনা কৰিবলৈ জনমত গঠন কৰিবলৈ তেতিয়াহ'লে আমাৰ এই সংসদীয় পৰম্পৰা নাথাকিব সেই গতিকে এই বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰিছোঁ সেই গতিকে আপোনাক কমেও এঘণ্টা হ'লেও অন্য কাৰ্যসূচী বাতিল কৰি এই প্ৰসংগটো উত্থাপন কৰি চৰকাৰৰ পৰা এটা আমাক যিহেতু মুখ্যমন্ত্ৰীয়ে কালি ক'লে কিন্তু তেখেতৰ বিবৃতিত নাই কোনো অনুশোচনা নাই কোনো তেখেতৰ শোক প্ৰকাশ নাই কোনো ব্যৱস্থা লোৱাৰ আশ্বাস তেখেতে কৈছে মই ৰকিবুল হুছেইনক এডিশ্যনেল ছিকিউৰিটি দিম অকল এইখিনি কথা কোৱাৰ পিছত তেখেতে কৈছে অসমৰ অখণ্ডতাৰ প্ৰতি ভাবুকিয়ানী ৰূপহীহাট চামগুৰি এইবিলাক তেওঁলোকৰ অঞ্চল এই কি অসম চৰকাৰৰ অঞ্চল নহয় নেকি অসম চৰকাৰ অসমৰ ভিতৰত নিৰাপত্তাৰ কথা চিন্তা কৰিব নালাগে নেকি এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে যেনেকুৱা মন্তব্য দিলে এই মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয় সেই গতিকে আপোনাক বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছোঁ পীযুষ হাজৰিকা ছাৰ এই বিষয়ে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো অসমত নাই মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী নহয় তেখেতৰ হৈ মই এটা কথা ক'ব খোজোঁ ছাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী ছাৰ আইডেণ্টিফাই হৈছে তেখেতলোকৰ নাম ছাৰ হাৰুণ জামতলা হৰেশ বছিৰ কাছেম ৰচিদুল আয়ুব লুটকিয়ৰ খালেক মজিবুৰ জাহাংগীৰ ছাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় LOP ডাঙৰীয়াই যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই একো কৰা নাই তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া পুলিচে তদন্ত কৰি আছে মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব